আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হ'ব ইকনমিক্সৰ ওপৰত। ইয়াতে টোটেল 50টা কুৱেশ্যন আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল দ্য কম্পিটিটিভ পজিশ্যন অফ এ কোম্পানী কেন বি ইম্প্ৰুভড বাই। কোম্পানী এটাৰ প্ৰতিযোগিতামূলক অৱস্থান দেশৰ দ্বাৰা উন্নত কৰিব পাৰি। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আণ্ডাৰষ্টেণ্ডিং এণ্ড ফুলফিলিং কাষ্টমাৰ্ছ নীড। যোনটো কাষ্টমাৰৰ নীডছ হয় সেইটো আণ্ডাৰষ্টেণ্ডিং বুজি পোৱা আৰু ফুলফিল কৰা, সেইটোৱে হ'ব কোম্পানী এটাৰ প্ৰতিযোগিতামূলক অৱস্থান, যাৰ দ্বাৰা আমি কোম্পানী এটা উন্নত কৰিব পাৰি। কুৱেশ্যন নম্বৰ 2, ডেফিচিট ফাইনেন্সিং মিনছ দ্য গভৰ্ণমেণ্ট বৰোজ মানি ফ্ৰম ডেছ। ঘাটি বিত্তীয় সাহায্যৰ অৰ্থ হ'ল চৰকাৰে দেশৰ পৰা ধন ধাৰে লয়। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতৰ ৰিজাৰ্ভ বেংক। নেক্সট কুৱেশ্যন, গ্লোবেল কম্পিটিটিভনেছ ৰিপৰ্ট ইজ ৰিলিজড বাই হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যনছ। গ্লোবেল কম্পিটিটিভনেছ ৰিপৰ্ট প্ৰকাশ কৰিছে তলৰ কোনটো সংস্থাই? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি, WEF। নেক্সট কুৱেশ্যন, ইকনমিক প্লেনিং ইন ইণ্ডিয়া ইজ ইন ডেছ। ভাৰতত অৰ্থনৈতিক পৰিকল্পনা ডেছত হয়। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি, কনকাৰেণ্ট লিষ্ট। কোনটো লিষ্টত হয়? কনকাৰেণ্ট লিষ্টত। ইকনমিক প্লেনিং অৰ্থনৈতিক পৰিকল্পনা যোনটো হয় সেইটো হয় কনকাৰেণ্ট লিষ্টত। কুৱেশ্যন নম্বৰ 5ত আছে ছাডেন ডিক্ৰিজ অফ বাৰ্থ ৰেট উড কজ। জন্মৰ হাৰ হঠাতে হ্ৰাস পালে ডেছ হ'ব। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ, ইনক্ৰিজ ইন পাৰ কেপিটা ইনকাম। ইনক্ৰিজ ইন পাৰ কেপিটা ইনকাম। Next question, in the last one decade, which one among the following sectors has attracted the highest foreign direct investment inflows into India? যোৱা এটা দশকত তলৰ কোনটো খণ্ডই ভাৰতলৈ সৰ্বাধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰৱাহ আকৰ্ষণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি, টেলিকমিউনিকেশ্যনছ। নেক্সট কুৱেশ্যন, the modern economy is not characterized by. মডাৰ্ণ ইকনমিকটো ইয়াৰ আছামিজটো ভুল হৈ আছে। মডাৰ্ণ ইকনমিক্স যোনটো হয় সেইটো কাৰ দ্বাৰা কেৰেক্টাৰাইজড নহয়, কোনটো চৰিত্ৰ মডাৰ্ণ ইকনমিকৰ নাই? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ, সেল্ফ সাফিচিয়েণ্ট ভিলেজ চিষ্টেম। সেল্ফ সাফিচিয়েণ্ট ভিলেজ চিষ্টেম। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, ডিউৰিং হুইচ 5-year প্লেনিং ৱাজ নাবাৰ্ড এষ্টাব্লিছড। কোনটো 5 বছৰীয়া পৰিকল্পনাৰ সময়ছোৱাত নাবাৰ্ড স্থাপন হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি, 6th 5-year প্লান। 6th 5-year প্লানত কি হৈছিলে? নাবাৰ্ড এষ্টাব্লিছ হৈছিলে। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোয়িং ইজ নট এ জিঅ'গ্ৰাফিকেল ইণ্ডিকেটৰ। তলৰ কোনটো ভৌগোলিক সূচক নহয়? ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি, দাৰ্জিলিং বাসমতি। কুৱেশ্যন নম্বৰ 10, দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ দ্য ডিছইনভেষ্টমেণ্ট কমিশ্যন ৱাজ। বিনিয়োগ আয়োগৰ প্ৰথম অধ্যক্ষ আছিল কোন আছিলে? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ, CV ৰামকৃষ্ণ। CV ৰামকৃষ্ণ আছিলে ফাৰ্ষ্ট চেয়াৰমেন অফ ডিছইনভেষ্টমেণ্ট কমিশ্যন। কুৱেশ্যন নম্বৰ 11ত আছে মাৰ্কেট ইমপাৰফেকশ্যনছ অফ এ কাণ্ট্ৰি আৰ ৰিফ্লেক্টেড ইন। এখন দেশৰ বজাৰৰ অসম্পূৰ্ণতা ডেছত প্ৰতিফলিত হয়। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি, অল দ্য অপশ্যনছ আৰ কাৰেক্ট। তাৰমানে প্ৰাইচ, ৰিজিডিটি হ'ব, ফেক্টৰ, ইমোবিলিটি, লেক অফ স্পেচিয়েলাইজেশ্যন, তিনিওটা কাৰেক্ট হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 12 ইয়াত আছে সেবি ইজ ডেছ। সেবি হৈছে এটা কি? ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন চি, ষ্টেচুটৰী বডি। ষ্টেচুটৰী বডি। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 13 ইয়াত আছে when the productive capacity of the economic system of state is inadequate to create a sufficient number of jobs it is called. যেতিয়া পৰ্যাপ্ত সংখ্যক চাকৰিৰ সৃষ্টিৰ বাবে ৰাষ্ট্ৰীয় অৰ্থনৈতিক ব্যৱস্থাৰ উৎপাদন ক্ষমতা অপৰ্যাপ্ত হয় তেতিয়া ইয়াক ডেছ বোলা হয়, যোনটো আমাৰ ইণ্ডিয়াত চলি আছে এতিয়া বৰ্তমান ন। তো ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন ডি, চাইক্লিকেল আনএমপ্লয়মেণ্ট, চক্ৰীয় যোনটো
অনিয়োগতা। Question number 14 ইয়াত আছে which of the following contributes the maximum earning in Indian Railway? তলৰ কোনটোৱে ভাৰতীয় ৰেলৱেত সৰ্বাধিক উপাৰ্জনৰ অৰিহণা যোগায়? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি গুডছ ট্ৰাফিক আৰ্নিং। বস্তু বাহিনীৰ ট্ৰাফিকৰ কাৰণে যোনটো আৰ্নিং হয় সেইটো হ'ব ভাৰতীয় ৰেলৱেত সৰ্বাধিক উপাৰ্জনৰ অৰিহণা। Question number 15 আছে which of the following best defines free trade? তলৰ কোনটোৱে মুক্ত বাণিজ্যৰ সংজ্ঞা সৰ্বোত্তম? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি there are no restrictions on exports and imports. এক্সপোৰ্ট আৰু ইম্পৰ্টত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকে। Question number 16 আছে no tax revenue can be increased by the working of দেশৰ কামৰ দ্বাৰা অকৰ ৰাজহ বৃদ্ধি কৰিব পাৰি। কিহৰ কামৰ দ্বাৰা? অকৰ নন টেক্স ৰেভিনিউ বৃদ্ধি কৰিব পাৰি। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ কমাৰ্চিয়েল ইৰিগেশ্যন প্ৰজেক্ট। ঠিক আছে। Next question. Which one of the following places was Asia's first export processing zone EPZ set up? তলৰ কোনটো স্থানত এছিয়াৰ প্ৰথম ৰপ্তানি প্ৰক্ৰিয়াকৰণ জোন স্থাপন কৰা হৈছিল? তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি কাণ্ডলাত প্ৰথমে ৰপ্তানি প্ৰক্ৰিয়াকৰণ জোন স্থাপন কৰা হৈছিল। Question number 18. First time which year the railway budget and the general budget was presented separately? প্ৰথমবাৰ কোন বছৰত ৰেল বাজেট আৰু সাধাৰণ বাজেট পৃথকে দাখিল কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ 1924। 1924 চনত প্ৰথম ৰেল বাজেট আৰু সাধাৰণ বাজেট পৃথকে দাখিল কৰা হৈছিল, নহ'লে ইয়াৰ আগতে একেলগে উত্থাপন কৰা হৈছিল। Question number 19 আছে which of the following sectors does not come under the tertiary sector? তলৰ কোনটো খণ্ড তৃতীয় পৰ্যায়ৰ খণ্ডৰ অন্তৰ্গত নহয়? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ ইলেক্ট্ৰিচিটিটো কোনটো পৰ্যায়ৰ? আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক, কমেণ্ট কৰি জনাওক প্ৰাইমাৰী নে ছেকেণ্ডাৰী নে টাৰ্চিয়াৰীটো নহয়, কোনটো পৰ্যায়ৰ হ'ব ইলেক্ট্ৰিচিটিটো? আৰু বাকী বিজনেছ ছাৰ্ভিচেছ টাৰ্চিয়াৰী হয়, ট্ৰান্সপৰ্ট টাৰ্চিয়াৰী, ট্ৰেড টাৰ্চিয়াৰী। নেক্সট question number 20. Question number 20 আছে মানি ইন ইণ্ডিয়া কনচিষ্ট অফ ভাৰতত ধন দেশেৰে গঠিত। ভাৰতত ধন কিহৰ দ্বাৰা গঠিত? কাৰেক্ট আনসাৰটো কি হ'ব? কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি অল অপশ্যনছ আৰ কাৰেক্ট। অপশ্যনবিলাক কি আছিলে? পেপাৰ কাৰেঞ্চি, কাৰেণ্ট ডিপ'জিটছ, মেটেলিক কইনছ। Question number 21. Disguised unemployment generally means ছদ্মবেশত নিবনুৱাৰ অৰ্থ সাধাৰণতে ডেছ। ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি মাৰ্জিনেল প্ৰডাক্টিভিটি অফ লেবাৰ ইজ জিৰ'। মাৰ্জিনেল প্ৰডাক্টিভিটি অফ লেবাৰ ইজ জিৰ'। Question number 21. ইয়াত আছে the state financial corporations have given assistance mainly to develop dash. ৰাজ্যিক বিত্তীয় নিগমসমূহ মূলতঃ ডেছ উন্নয়নৰ বাবে সহায় আগবঢ়াইছে। ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি মিডিয়াম এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰিজ। Question number 23 ইয়াত আছে which of the following types of economy are the factors of production owned individually? তলৰ কোনবিধ অৰ্থনীতিত উৎপাদনৰ কাৰকসমূহ ব্যক্তিগতভাৱে মালিকানাধীন? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ কেপিটেলিষ্ট। নেক্সট question number 24. Which committee was set up to review the concepts of the poverty line? দৰিদ্ৰ সীমাৰেখাৰ ধাৰণাটো পুনৰীক্ষণৰ বাবে কোনখন সমিতি গঠন কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ এছ টেণ্ডুলকাৰ কমিটি। Question number 25. The best solution for overcoming the evil efforts of small and uneconomic holdings in dash. সৰু আৰু অ-অৰ্থনৈতিক হোল্ডিঙৰ কুপ্ৰভাৱ অতিক্ৰম কৰাৰ বাবে সৰ্বোত্তম সমাধানটো হ'ল ডেছ। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি কোঅপাৰেটিভ ফাৰ্মিং। Question number 26. Economic liberalization in India starts in dash. ভাৰতত অৰ্থনৈতিক উদাৰীকৰণৰ আৰম্ভণি হৈছিল ডেছৰ পৰা। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ ছাবষ্টেঞ্চিয়েল চেঞ্জেছ ইন ইণ্ডাষ্ট্ৰিয়েল লাইচেঞ্চিং পলিচি।
Next question number 27. The existence of a parallel economy, black money dash. সমান্তৰাল অৰ্থনীতিৰ অস্তিত্বত কলা ধন dash. সমান্তৰাল অৰ্থনীতিৰ অস্তিত্ব কি হয়? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি, মেক্স দ্য মনিটাৰী পলিচিজ লেছ ইফেক্টিভ। মনিটাৰী পলিচি যদি আমি বহুত ইফেক্টটো কমকৈ থাকে তেতিয়াহ'লে কি হ'ব? কলা ধন। Question number 28. Garibi Hatao, removal of poverty and growth the justice were the main objectives of dash. Garibi Hatao, দৰিদ্ৰতা দূৰ কৰা আৰু ন্যায়ৰ সৈতে বৃদ্ধি আছিল দেশৰ মূল উদ্দেশ্য। কিহৰ মূল উদ্দেশ্য আছিলে? কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি, 5th 5-year plan। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 5th 5-year plan মনত থাকিব, 5th 5-year plan। Question number 29. Who was the finance minister of India during the new economic policy? নতুন অৰ্থনৈতিক নীতিৰ সময়ত ভাৰতৰ বিত্তমন্ত্ৰী কোন আছিল? ভাৰতৰ বিত্তমন্ত্ৰী কোন আছিল? মনমোহন সিং। অপশ্যন এ is the correct answer, মনমোহন সিং। Which of the following are the true instruments of monetary policy? তলৰ কোনবোৰ মুদ্ৰানীতিৰ প্ৰকৃত আহিলা? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি, all options are correct. Open market operations, bank rate policy, selective credit controls, গোটেইকেইটা। Question number 31. Time period of annual plan was, বাৰ্ষিক পৰিকল্পনাৰ সময়সীমা আছিল ডেশ। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ, 1992। Question number 32. What does cyclical unemployment mean? চক্ৰীয় নিবনুৱা সমস্যাৰ অৰ্থ কি? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ, unemployment during recessionary phase of trade cycle. Question number 33. During which 5-year plan was NABARD established? এইটো কুৱেশ্যনটো ৰিপিট হৈছে, তো ইয়াৰ কাৰেক্ট আনসাৰটো কি আছিলে আপোনালোকে আকৌ কমেণ্ট কৰক মনত আছে যদি, হয়নে? Question number 34. If saving exceeds investments, the national income will, যদি সঞ্চয় বিনিয়োগতকৈ বেছি হয়, যদি আমি ধন বেছিকৈ সঞ্চয় কৰোঁ আৰু বিনিয়োগ যোনটো হয় সেইটো কমকৈ হয়, লেছ, তেতিয়াহ'লে ৰাষ্ট্ৰীয় আয় কি হ'ব? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি, ৰিমেইন কনষ্টেণ্ট হৈ থাকিব। Question number 35. Which of the following 5-year plan had the focus on food, work and productivity? তলৰ কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনা খাদ্য, কাম আৰু উৎপাদনশীলতাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন চি, 7th 5-year plan। 7th 5-year planত খাদ্য, কাম আৰু উৎপাদনশীলতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছিলে। Question number 36. Which of the following cannot be called a debt instrument as referred in financial transactions? বিত্তীয় লেনদেনত উল্লেখ কৰা ধৰণে তলৰ কোনটো ঋণৰ আহিলা বুলি ক'ব নোৱাৰি? চ' ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি, ষ্টকক ঋণৰ আহিলা বুলি ক'ব নোৱাৰি। Question number 37. During which 5-year plan the growth rate of agricultural production was negative? কোনটো 5 বছৰীয়া পৰিকল্পনাৰ সময়ছোৱাত কৃষি উৎপাদনৰ বৃদ্ধিৰ হাৰ ঋণাত্মক আছিল? কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ, 3rd 5-year plan। Question number 38. The currency convertibility concept in its original form originated in, মূল ৰূপত মুদ্ৰা ৰূপান্তৰ ক্ষমতা ধাৰণাটোৰ উৎপত্তি দেশত হৈছিল? কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি, ব্ৰেটন উডছ এগ্ৰিমেণ্ট। Question number 39. Question number 39 আছে, India has changed over to the decimal system of coinage in, ভাৰতবৰ্ষই ডেশ চনত মুদ্ৰাৰ দশমিক ব্যৱস্থালৈ সলনি হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি, এপ্ৰিল 1957। What does cyclical unemployment mean? চক্ৰীয় নিবনুৱা সমস্যাৰ অৰ্থ কি? এইটো কুৱেশ্যনো মই কৈ দিছিলোঁ অলপ আগত, এইটো কমেণ্ট বক্সত কমেণ্ট কৰিবচোন। Question number 41. Who presented the first union budget of independent India? স্বাধীন ভাৰতৰ প্ৰথম কেন্দ্ৰীয় বাজেট কোনে দাখিল কৰিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব
Option D, R.K. Shanmugham Chetty. Question number 42. South Asian University SAU, a joint SAARC University of SAARC nations, has been established in দক্ষিণ এছিয়াৰ বিশ্ববিদ্যালয় SAU SAARC নেশ্যনেল যৌথ SAARC বিশ্ববিদ্যালয় ডেৰ চনত স্থাপন কৰা হৈছিল। ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন এ, নিউ দিল্লী। Question number 43. In which of the following 5-year plan was the growth rate target exceeded? তলৰ কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত বৃদ্ধিৰ হাৰৰ লক্ষ্য অতিক্ৰম কৰা হৈছিল? তো ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন এ, 8th 5-year plan. Question number 44. De-industrialization means অশিল্পকৰণৰ অৰ্থ হ'ল, কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি, দ্য ৰিডাকশ্যন অফ industrial activity or capacity in a region or economy. Question number 45. Why are the Indian workers less skilled than the workers of Western countries? পশ্চিমীয়া দেশৰ শ্ৰমিকতকৈ ভাৰতীয় শ্ৰমিকসকল কিয় কম দক্ষ? লজিক লগালে পাই যাব ইয়াৰ আনচাৰটো। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব হাই লেভেল অফ লিটাৰেচি। সৰ্বাধিক লেভেলত ইহঁতে শিক্ষা দীক্ষা কৰে, সেইকাৰণে ইহঁতৰ শ্ৰমিকবোৰ দক্ষ বেছি। Question number 46. Debenture holders of a company are its company এটাৰ ডিবেঞ্চাৰধাৰী হ'ল ইয়াৰ ডেছ। ডিবেঞ্চাৰধাৰীজনক কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি, ক্ৰেডিটৰ্ছ। ডিবেঞ্চাৰক কি বুলি কোৱা হয়? ক্ৰেডিটৰ্ছ। Question number 47. Currency notes and coins of 1 rupee are issued by the একটকীয়া মুদ্ৰা নোট আৰু মুদ্ৰা দেশৰ দ্বাৰা জাৰি কৰা হয়। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। একটকীয়া মুদ্ৰা নোট আৰু কাৰ দ্বাৰা জাৰি কৰা হয়? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। Question number 48. Human Poverty Index was introduced in the HDR of the year. ডেছ বছৰত HDR-ৰ মানৱ দৰিদ্ৰতাৰ সূচকাংক প্ৰদান কৰা হৈছিল কিমান চনত? কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ, 1997ত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 49. Which 5-year plan suspended 1 year before the time schedule? সময়সূচীৰ এবছৰ আগতেই কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনা স্থগিত ৰখা হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি, 5th 5-year plan. Question number 50 কি দিয়া আছে? Buyer's market denotes the place where dash. ক্ৰেতাৰ বজাৰ সেই ঠাইক বুজায় য'ত ডেছ হয়। কি হয়? য'ত the supply exceed the demand. The supply exceed the demand. Thank you for watching. Please like, share and subscribe my channel. Okay? Thank you.